নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ কেইখনমান গামোচা, যিকেইখনৰ ফুলবোৰ খুবেই ধুনীয়া। আৰু লগতে মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে নহয় জানো। আজি বিভিন্ন ধৰণৰ ফুলেৰে গামোচা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ফুলবোৰ আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু ফুলবোৰ যদি ভাল লাগে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। গামোচা ভালেকেইখন হোৱাৰ বাবে ভিডিঅ'টো দীঘল হ'ব বুলি ভাবি অকণমান খৰধৰকৈ কৰিছোঁ। ফুলবোৰ দেখিছেনে, কাষৰীয়ে ফুলে সম্পূৰ্ণ মিলাই পিনি বচা হৈছে। আৰু ফুলকেইটা একদম জোখৰ ফুল, 4-5 ইঞ্চি জোখৰ ফুল আছে। আৰু এইকেইটা সৰুও নহয় ডাঙৰো নহয়। আৰু গামোচাখন যথেষ্ট আহল বহল হয়। ইচ্ছা কৰিলে পিন্ধিব পৰা গামোচা। আৰু এইটো অকণমান ডাঙৰ ফুল হয়। ফুলটো খুব মৰম লগা ফুলেই হয়। ডাঙৰ ফুলতকৈ মানুহে এনেকুৱা ধৰণৰ 3-4 ইঞ্চি জোখৰ ফুলটো বেছি বিচাৰে, সেয়েহে সেইটো ফুল বেছি বচা হয়। সিমানটো জোখৰ ফুলে বেছিকৈ বচা হয়। ডাঙৰ ফুলটো কম বিচাৰে, গতিকে কমকৈ বচা হয়। আৰু তাৰ দামটো যিহেতু বেছি হয়, ফুলটো ডাঙৰ মানে দামো বেছি হয়। আজিকালিতো জানেই তাঁতৰ এখন তাঁত লগাবলৈ হ'লে সূতা আনিবলৈ বুলি ক'লেই ভালেকেইটা পইচাৰ প্ৰয়োজন হয়, কাৰণ সূতাৰ দাম বহুত বেছি বাঢ়ি গ'ল। তাতে শিপিনীজনীৰ যিখিনি খাটনি সেইখিনিতো থাকেই, গতিকে একেবাৰে কমতো গামোচাবিলাক দিব পৰা নাযায়। সেয়েহে সকলো ফালে লক্ষ্য ৰাখি ফুলবোৰ এটা নিৰ্দিষ্ট জোখত বচা হয়। আৰু মই যিহেতু গামোচা বিক্ৰী কৰোঁ, অকল ঘৰলৈ বুলিয়ে নলগাওঁ, মই বিক্ৰী কৰোঁ। গামোচা বুলিয়ে নহয়, মেখেলা চাদৰ সকলো বিক্ৰী কৰোঁ। সেয়েহে ৰাইজে যি ধৰণে বিচাৰে মই তেনেকুৱা ধৰণৰ ব'বলৈ বেছি চেষ্টা কৰোঁ। এই ফুলকেইটা বহুত ধুনীয়া ফুল হয়। আৰু একেবাৰে হাতশালত বোৱা গামোচা, এখন বজৰুৱা গামোচাৰ ধৰণে নহয়। সেয়েহে বজৰুৱা গামোচাতকৈ এইবোৰ আমি নিজে যিবোৰ তৈয়াৰ কৰা গামোচা হয়, তাৰ দামটো নিশ্চয় বেছি হ'বই। আজিকালিতো বহুতেই তাঁত বয়, তাঁত বোৱা মানুহ বহুত বেছি আছে, শিপিনী বহুত বেছিয়ে আছে। গতিকে সকলোৱে জানেই এখন গামোচা ব'বলৈ খৰচ হয় কিমান। তাতে শিপিনীজনী নিজাতো কিবা এটা তেওঁ খাটনিটো পাব লাগিব। এইখন গামোচাত তৈয়াৰ হৈ থকাৰ কাৰণে এইখন মই পটককৈ দেখাই দিওঁ বুলি ভাবিলোঁ। আৰু গামোচা শালত বহুতেই আছে, অকল ব'ব লাগে।
আৰু মই ভিডিঅ' বহুত কমকৈ দিছোঁ, কাৰণ ভিডিঅ' বনাবলৈও মই বেছি সময় পোৱা নাই। সেয়ে ভাবিলোঁ আজি গামোচাখনকে আপোনালোকলৈ আগবঢ়াই দিওঁ, যিকেইটা ফুল ভাল লাগিছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই যিটো কমেণ্ট কৰে তাক সঁচাকৈ বহুত বেছি ভাল লাগে। কিন্তু এইটো কাৰণে মই দুখিত, কাৰণ মই প্ৰতিটো কমেণ্টৰ উত্তৰ দিব পৰা হোৱা নাই, কাৰণ মোৰ সময়ৰ অভাৱ হয়। যিহেতু মোৰ শালো দুখন মই অকলে চলাই থাকিবলগীয়া হয়। তাৰ মাজতে কেতিয়াবা থাপ মাৰি এটা ভিডিঅ' দিওঁ, আৰু ঠাইতে যদি কিছুমান কমেণ্ট পাওঁ ৰিপ্লাই দিওঁ। প্ৰায় কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰোঁ, তাৰ বাবে মই বহুত দুখিত। প্লিজ আপোনালোকে বেয়া নাপাব ৰিপ্লাই দিব নোৱাৰাৰ কাৰণে। আৰু এনেধৰণে আপোনালোকৰ মৰম দি যাব। আৰু আজি ভিডিঅ'ত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।